বাৰ্থডে পাৰ্টি আছে সেইকাৰণে মই আহিছো কলেজৰ পৰা কি এয়া কৰিবলৈ আহিছিলি হা উঠছোন জন্মদিনৰ পাৰ্টি কৰিম বুলি অসামাজিক কাম কাজত লিপ্ত হৈ আছিল এই কেইজনী ছোৱালী অৱশেষত ধৰা পৰিল। মই ভিডিঅ' ক্লিপটো আপোনালোকক দেখাম, যিহেতু আপোনালোকে প্ৰথমতে অলপ ভিডিঅ' ক্লিপ দেখিলেই সম্পূৰ্ণ ভিডিঅ' ক্লিপটো আপোনালোকে এই ভিডিঅ'টোৰ শেষলৈকে চাব পাৰিব। কিন্তু আপোনালোকক জনাওঁ যে এই কেইজনী ছোৱালীয়ে জন্মদিন খাম বুলি, জন্মদিনৰ পাৰ্টি কৰিম বুলি তেওঁলোকে ওলাই আহিছিল আৰু তেওঁলোকে জন্মদিনৰ পাৰ্টি কৰাৰ সলনি এটা ৰুমৰ ভিতৰত অনৈতিক কাৰ্যত লিপ্ত হৈ আছিল। আৰু অৱশেষত যেতিয়া কেমেৰাৰ আগত তেওঁলোক ধৰা পৰিল, তাৰপিছত তেওঁলোকৰ অৱস্থা কি হৈছে সেয়া আপোনালোকে নিজেই দেখিবলৈ পাইছে। গোটেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোক সকলোৱে আচৰিত হৈ পৰিব। আচলতে এইখন অসমত এনে কিছু মানুহ আছে যিখিনি মানুহৰ কাৰণে কিন্তু ভাল মানুহখিনি, আমাৰ সমাজখন কিন্তু বদনাম হ'বলগীয়া হয়, কেতিয়াবা ভাল মানুহবোৰৰো বদনাম হ'বলগীয়া হয়। এনেবোৰ মানুহে আমাৰ সমাজখন শেষ কৰি আছে। কেনেকৈ তেওঁলোকে অনৈতিক কাৰ্যত লিপ্ত হ'ব পাৰে? আগৰ পৰাই তেওঁলোকে এইদৰে অনৈতিক কাম কাৰ্যবোৰ এইদৰে চলাই থাকে নেকি? সকলোখিনি কথা আপোনালোকে গম পাব এই প্ৰতিবেদন, সকলোখিনি কথা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। কিন্তু এনেবোৰ ঘটনা যাতে পুনৰাবৃত্তি আমাৰ সমাজখনত নহওক, তাৰ কাৰণে আমি সকলো সচেতন হোৱাটো দৰকাৰ। আৰু এতিয়া মই আপোনালোকক এই ভিডিঅ'টো তেওঁলোকে কিদৰে অনৈতিক কাম কাজ কৰি আছিল আৰু কোন কোন এই বিশেষ ছোৱালীকেইজনী সেই সকলো গম পাব। এই ভিডিঅ'টি মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাওক কেনেকৈ তেওঁলোকে অনৈতিক কাম কাজত লিপ্ত হৈ পৰিছিল। চাওক আপোনালোকে ভিডিঅ'টো। বাৰ্থডে পাৰ্টি আছে সেইকাৰণে মই আহিছো কলেজৰ পৰা কি এয়া কৰিবলৈ আহিছিলি হা উঠছোন হা এফালে ৰচোন ক'লৈ আহিছিলি কচোন? ইয়াতে মোৰ বাৰ্থডে আছিলে, কাৰ বাৰ্থডে? তোৰ বাৰ্থডে আছিলে। বাৰ্থডেত কি কৰিছিলি? চেলিব্ৰেট কৰি আছিলো। চেলিব্ৰেট কেনেকুৱা চেলিব্ৰেট? বাৰ্থডে চেলিব্ৰেট কেনেকুৱা কৰিছিলি? বাৰ্থডে পাৰ্টি আছে সেইকাৰণে মই আহিছো কলেজৰ পৰা কি এয়া কৰিবলৈ আহিছিলি হা উঠছোন হা এফালে ৰচোন ক'লৈ আহিছিলি কচোন? ইয়াতে মোৰ বাৰ্থডে আছিলে, কাৰ বাৰ্থডে? তোৰ বাৰ্থডে আছিলে। বাৰ্থডেত কি কৰিছিলি? চেলিব্ৰেট কৰি আছিলো। চেলিব্ৰেট কেনেকুৱা চেলিব্ৰেট? বাৰ্থডে চেলিব্ৰেট কেনেকুৱা কৰিছিলি?